নমস্কাৰ। অসম চৰকাৰৰ অধীনত বিভিন্ন মিছন বা ছ'চাইটিত কৰ্মৰত কণ্ট্ৰেকচুৱেল এমপ্লয়িজসকলৰ বাবে এক ড্ৰাফ্ট ইউনিফৰ্ম HR পলিচি ফৰ্ম বনাবৰ কাৰণে এটি দুজনীয়া কমিটি গঠন কৰিছে আৰু এই দুজনীয়া কমিটিত আছে ৰিটায়াৰ্ড ACS অফিচাৰ শ্ৰী সত্যন দাস আৰু ৰিটায়াৰ্ড AFS অৰ্থাৎ আসাম ফাইনেন্স ছাৰ্ভিচ অফিচাৰ শ্ৰী মাধৱ মালাকাৰ। তেখেত দুজনক 2 মাহৰ কাৰণে এংগেজ কৰিছে আৰু তেখেতসকলক দুটা এছাইনমেণ্ট দিছে, দুটা কাম দিছে। তাৰ প্ৰথম কামটোৱে হ'ল যে অসম চৰকাৰৰ অধীনত বিভিন্ন মিছন বা ছ'চাইটিৰ কাম কৰা কণ্ট্ৰেকচুৱেল কৰ্মচাৰীসকলৰ বাবে এখনি ড্ৰাফ্ট ইউনিফৰ্ম HR পলিচি অৰ্থাৎ হিউমেন ৰিচোৰ্চ পলিচি ফৰ্ম কৰিব লাগে। কিয় ফৰ্ম কৰিব লাগে? টু ব্ৰিং এবাউট ইউনিফৰ্মিটি, তেওঁলোকৰ মাজত এটা ইউনিফৰ্মিটি সমতা আনিবৰ কাৰণে কি ক্ষেত্ৰত? এংগেজমেণ্টৰ ক্ষেত্ৰত, তেওঁলোকৰ নিয়োগৰ ক্ষেত্ৰত, ইনক্ৰিমেণ্টছ আৰু বেনিফিটছ, তেওঁলোকে চাকৰি কালত যিবিলাক বেনিফিট লাভ কৰে সেই বেনিফিটবিলাকৰ ক্ষেত্ৰত এক ইউনিফৰ্মিটি আনিবৰ কাৰণে এটা ড্ৰাফ্ট ইউনিফৰ্ম HR পলিচি ফৰ্ম কৰাৰ দায়িত্ব এই দুজন অফিচাৰৰ ৰিটায়াৰ্ড অফিচাৰক অৰ্পণ কৰিছে। কাৰ কাৰণে বনাব? কণ্ট্ৰেকচুৱেল এমপ্লয়িজ যিসকল বিভিন্ন মিছনছ বা ছ'চাইটিছত কাম কৰি আছে অসম চৰকাৰৰ অধীনত। তাৰ লগতে এওঁলোকক দায়িত্ব অৰ্পণ কৰিছে যে আসাম ফাইনেন্স ছাৰ্ভিচ, আসাম অডিট ছাৰ্ভিচ আৰু আসাম একাউণ্ট ছাৰ্ভিচ, আসাম ইকনমিক এফেয়াৰ্ছ ছাৰ্ভিচ এটচেট্ৰা এনেধৰণৰ যি ছাৰ্ভিচবিলাক আছে সেই ছাৰ্ভিচবিলাকৰ যি ছাৰ্ভিচ ৰুলছ আছে সেই ৰুলছখিনি তেওঁলোকে পৰীক্ষা নিৰীক্ষা চলাব আৰু তেওঁলোকে এমেণ্ডমেণ্ট অৰ্থাৎ সংশোধনৰ ছাজেশ্যন দিব। কেনেধৰণৰ সংশোধন লাগে, কি ক্ষেত্ৰত? ইন ছাৰ্ভিচ ট্ৰেইনিং, এই যি ছাৰ্ভিচবিলাক আছে এই ছাৰ্ভিচবিলাকৰ যি ছাৰ্ভিচ ট্ৰেইনিং আছে সেই ছাৰ্ভিচ ট্ৰেইনিঙৰ ক্ষেত্ৰত, এই ছাৰ্ভিচবিলাকত ৰিক্ৰুইটমেণ্টৰ যি চিলেবাছ আছে সেই চিলেবাছৰ ক্ষেত্ৰত আৰু এই ছাৰ্ভিচবিলাকত যিবিলাক কেডাৰে চাকৰি লাভ কৰে তেওঁলোকৰ যি কেৰিয়াৰ প্ৰগ্ৰেশ্যন আছে সেই কেৰিয়াৰ প্ৰগ্ৰেশ্যনৰ ক্ষেত্ৰত এই তেওঁলোকে এক্সামাইন কৰি পেলাই এমেণ্ডমেণ্ট ছাজেষ্ট কৰিব। এই দুগৰাকী অফিচাৰ তেখেতসকলে তেওঁলোকৰ 2 মাহৰ যি পিৰিয়ডত এই দুটা এছাইনমেণ্ট তেওঁলোকে পূৰণ কৰিব গৈ আছে তাৰ কাৰণে তেওঁলোকে লামচাম দৰমহা হিচাপে 50,000 টকা চেলেৰি পাব, এই কথাটো ইয়াত উল্লেখ কৰিছে। গতিকে আমি যদি ক্লজিং ষ্টেটমেণ্ট হিচাপে ক'বলৈ যাওঁ তেতিয়াহ'লে ক'ব লাগিব যে অসম চৰকাৰৰ অধীনত কৰ্মৰত বিভিন্ন মিছন বা ছ'চাইটিত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বাবে এক ইউনিফৰ্ম HR পলিচিৰ ড্ৰাফ্ট বনাবৰ কাৰণে দুজনীয়া কমিটি গঠন কৰি দিছে আৰু তেওঁলোকক 2 মাহৰ সময় দিছে। এই ড্ৰাফ্ট বনোৱাৰ বিহাইণ্ড ৰিজনটো হ'ল, তাৰ কাৰণ হ'ল ইউনিফৰ্মিটি আনিব লাগে এংগেজমেণ্টৰ ক্ষেত্ৰত, ইনক্ৰিমেণ্টছৰ ক্ষেত্ৰত আৰু বেনিফিটছৰ ক্ষেত্ৰত এক সমতা আনিবৰ কাৰণে এই ড্ৰাফ্ট বনাবৰ কাৰণে এওঁলোকক দায়িত্ব দিছে। তাৰ উপৰিঞ্চি হিচাপে যি আসাম ফাইনেন্স ছাৰ্ভিচ আছে, আসাম অডিট ছাৰ্ভিচ আছে, আসাম একাউণ্ট ছাৰ্ভিচ আছে, আসাম ইকনমিক এফেয়াৰ্ছ ছাৰ্ভিচ আছে, এনেধৰণৰ ছাৰ্ভিচবিলাকৰ যি ছাৰ্ভিচ ৰুলছ আছে সেই ছাৰ্ভিচ ৰুলৰ পৰীক্ষা নিৰীক্ষা এই দুজনীয়া কমিটিয়ে কৰিব আৰু তাৰ লগতে এই দুজনীয়া কমিটিয়ে উপদেশ দিব সংশোধনৰ বিষয়ে, ছাৰ্ভিচ ট্ৰেইনিং, চিলেবাছ, ৰিক্ৰুইটমেণ্টৰ চিলেবাছ আৰু কেৰিয়াৰ প্ৰগ্ৰেশ্যনৰ ওপৰত সংশোধনৰ ছাজেশ্যন এই কমিটিয়ে দিব লাগিব। গতিকে এই ইনফৰ্মেশ্যনখিনি ইম্পৰ্টেণ্ট বুলি ভাবিলে কাইণ্ডলি লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আৰু এই বিষয়ে আৰু অধিক খবৰ যদি মই কিবা গম পাওঁ তেন্তে নিশ্চয় ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত সেই বিষয়ে আপোনালোকক অৱগত কৰিম। ধন্যবাদ।